ফুকনৰ এটা কৃষ্ণা গোদাবৰী এপাৰ্টমেণ্টছত এটা অফিচ প্ৰেমিচেছ আছে আৰু এটা সি নতুনকৈ বনাই আছে বৈৰাগী মাঠত। যিটো মেডিচিন আপুনি কোম্পানীৰ কথা ক'লে ৰাজীৱ বৰা পাইছিলা, সেইটো বিষয়ে আপোনাৰ কি তথ্য পাইছে? তাত কোন কোন জড়িত হৈ আছে, কোন কোন লোকৰ তাত অকল মই এতিয়া সেইটোৱে ক'ব পাৰিম যে সেইটো কোম্পানীত 3জন পাৰ্টনাৰ আছিলে, বিশাল ফুকন, ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ ৱাইফ জিংকি মেলিয়ে। এওঁলোকে এটা বহুত ডাঙৰ প্ৰমোচনেল ইভেণ্টো পাতিছিলে যেতিয়া এইটো কোম্পানীৰ ইনচেপশ্যন হৈছিলে। আৰু এতিয়া সেইটো ক্ষেত্ৰত আমি বেছি ইনভেষ্টিগেট কৰিব পৰা নাই গ'লে। ৰাজীৱ বৰা এতিয়া এপস্কণ্ডিং আছে, ৱাইফো এপস্কণ্ডিং আছে আৰু মানে এইটো স্কেমত বহুতখিনি লিড আছে। চ' সেইটো ক্ষেত্ৰত আমি এতিয়া বেছি আগবাঢ়িব পৰা নাই। 3 days কিমান মানুহ ভিক্টিমাইজ হৈছে বুলি আপোনালোকে অনুমান কৰিছে? যিহেতু approximately 1000 to 1500 মানে এক্ৰছ আছাম ডিব্ৰুগড় নাই, across আছাম আৰু কিছুমান বাহিৰৰ মানুহো আছে, সাপোজ ওড়িশা, ছত্তীশগড়, কেৰালা এনেকুৱা ইনভেষ্টৰো আছে। বিশালৰীয়া সেইটোতো মই নিজে মিডিয়াৰ পৰাই শুনিছোঁ, মইতো এইটো গম নাপাওঁ। মানে ফিনেন্সিয়েল এছপেক্টটো তেওঁ যিটো মডাছ অপাৰেণ্ডি আপোনাৰ তেওঁৰ যিখিনি ডকুমেণ্টছ থাকিব লাগে, সেবিৰ তেওঁ ভাইলেশ্যন কৰিছে বা কেনেধৰণৰ ভাইলেশ্যন কৰিছে? মানে সেবিৰ এটা লাইচেঞ্চ থাকিব লাগে, সেইটো কিন্তু বিশালৰ লগত নাই। আৰু মোৰ ইনভেষ্টিগেশ্যন সেইটো ওলাইছে যে বিশালে এইটো গম পায় যে সেবিৰ লাইচেঞ্চটো থাকিব লাগে, তথাপিও মানে সি গুৰুত্ব দিয়া নাই এইটো কথা। বিশালে একচেপ্ট কৰিছে নেকি গোটেই তেওঁ? সি একচেপ্ট কৰিছে আৰু তেওঁ বেংকো কৈছে যে বিশালে এইটো কথা গম পায়, বেংকো বিশালক জনাইছে যে সেবি লাইচেঞ্চ থাকিব লাগে, কিন্তু সি মানে একো ভ্যালু দিয়া নাই। বিবাহৰ নামত 9 কোটি টকা খৰচ কৰিছে তেনেকুৱা এটা কথা ওলাইছে, এইটো আপোনালোকে কিবা পাইছে? 9 কোটিটো মই নাজানো, কিন্তু বিশালে একচেপ্ট কৰিছে যে সি 3 কোটি টকামান খৰচ কৰিছে। ৰাফেল উদয়পুৰৰ যিটো বিয়া পাতিছে চুমি বৰাৰ। গোটেই কথাখিনি আচলতে বিশালে মানি লৈছে, মানে ফেকচুৱেলি যিটো মানিব লাগে সি মানিছে, কিন্তু গোটেইখিনি ৰিভিল কৰিছে নে কৰা নাই এইটো এতিয়া চাব লাগিব। টকাবিলাক খৰচ কৰিছে, হেল্প কৰিছে, লোন দিছে, কিবা তেনেকুৱা কৰিছে নেকি চুমি বৰা? মানে সি কোৱা মতে সি সেইটো ৱেডিং চুমি বৰাক গিফ্ট কৰিছিলে, সেইকাৰণে সি ৱেডিং এক্সপেন্সেছটো নিজে বেয়াৰ কৰিছে। কোনোবা ছবি জগতত বা ক'ৰবাত ইনভেষ্টমেণ্টো আছে নেকি? কিবা অসমীয়া যিটো ছবি জগত আছে তাত বিশালৰ ইনভেষ্টমেণ্ট? সেইটো এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে। আপুনি মানে এইটো গোটেই যিটো স্কেম, ইয়াত মানে বিশাল ফুকনৰ লগত কোন কোন আৰু লোক জড়িত থাকিব? এনেকুৱা ওলাইছে ছবি জগতৰ মানুহ আছে, বহুতো তেনেধৰণৰ নামী মানুহ আছে, অসমৰ আৰ্টিষ্ট আছে, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কথাবোৰ ওলাই আছে। চব নামটো মই এতিয়াতো ক'ব নোৱাৰোঁ, কেলে মই ইনভেষ্টিগেট কৰিয়ে আছোঁ, সেইকাৰণে মই এচাৰ্টেইন কৰিব এতিয়া মানে ফেক্টফুলি ক'ব নোৱাৰোঁ যে তেওঁলোকে বিশালৰ লগত জড়িত আছে না নাই। কিন্তু বিশালে উইথ নলেজ কৰিছে সেইটো মই গম পাওঁ যে ইনভেষ্টৰ ফ্ৰড আৰু মানুহ হ'ব পাৰে, মানে স্কেণ্ডেলৰ কোৱাণ্টামটো ডাঙৰ আছে আৰু মানুহ জড়িত হ'ব পাৰে। কিন্তু সেইটো এটা কথা আছে যে বিশালে ইনভেষ্টৰৰ পৰা যিটো টকা লৈছে, বেলেগ মানুহৰ ওপৰত সি বহুতখিনি টকা স্পেণ্ড কৰি দিছে। মানে যিটো ৱেষ্টফুল এক্সপেণ্ডিচাৰ সি কৰিছে বেলেগ মানুহৰ ওপৰৰ লগত। এতিয়া আমাক এচাৰ্টেইন কৰিব লাগিব যে এইবিলাক মানুহৰ নলেজ আছিলে নে নাই, যে বিশালে যিটো টকা স্পেণ্ড কৰি আছে এইটো ইনভেষ্টৰৰ পইচা হয়, সেইটো নিজৰ পইচা নহয়। বিশাল আৰু চুমি বৰা তেওঁলোকে বিশালে কি বুলি কৈছে? চুমি বৰাৰ লগত কেনেকৈ চিনাকি বুলি কৈছে? তেওঁৰ বা আছে বুলি কৈছে। সেইটো আমাৰ মানস আছে, IC মিলন নগৰ ইনভেষ্টিগেটিং অফিচাৰ আছে। গোটেই টকাবিলাক যিহেতু বিশালে লৈছে মানুহৰ পৰা, ঘূৰাই নিদিয়া বুলি তেওঁলোকক মানে তেনেধৰণৰ কমপ্লেইন আপোনালোকে পাইছে? বিশালে কৈছে নি তেওঁ বহু লোকক টকা ঘূৰাই দিব পৰা নাই, তেওঁ ডিফল্টাৰ হৈছে, তেনেধৰণৰ কিবা আপোনাক মানে যে ইনভেষ্টৰবিলাকে আমাক এতিয়ালৈকে এপ্ৰ'চ কৰা নাই। অকল মই 2জনে পাইছোঁ, বাকীখিনি এতিয়ালৈকে মানে নিজৰ ফালৰ পৰা আমাক এপ্ৰ'চ কৰা নাই। কিন্তু বিশালৰ লগত কোনে কোনে ইনভেষ্ট কৰিছে সেইটো লিষ্ট মোৰ লগত আছে। ডিফল্টাৰ হৈছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি? মানে তেওঁলোকে এনেকুৱা কৈছে যে জুলাই মাহৰ পৰা বিশালে মানে তেওঁলোকৰ ৰিটাৰ্ণটো দিব পৰা নাই। কোনোবা আউটপোষ্টত গোচৰ হৈছে নেকি এই ক্ষেত্ৰত? নাই, হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।